আৰু তেখেতক সহায় সেনাপতি বাপজন কৃষ্ণ। কৃষ্ণ আজি এই ভাগৱতৰ ধৰ্মধ্বজা স্থলীত উপবিষ্ট বৈকুণ্ঠ পাৰিষদ স্বৰূপ বান্ধৱ আই মাতৃ ও যুৱক যুৱতীবৃন্দ, আজি এই অভাজনকে আপোনাসৱে ধৰ্মধ্বজা ভাগ উত্তোলনৰ দায়িত্ব ন্যস্ত কৰিলে। সেয়েহে আপোনাসৱৰ শ্ৰীচৰণত এভাগ গুৰুপুৰুষৰ বাণীৰে আমি সেৱা ধৰি কাৰ্যসূচী ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। কৃষ্ণ। মুক্তিত নিস্পৃহাজিতো ৰসময় মাগো ভকতি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। হেল্ল'।
কৃষ্ণ হৰি বৈকুণ্ঠ প্ৰকাশে প্ৰেময় নদী শ্ৰীমন্ত শংকৰে ভাঙি দিলে বহে ব্ৰহ্মাণ্ড ভেদি গোবিন্দ প্ৰেম অনিল নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা হৰি ভক্তি দান দিয়া জগতক তাইৰা সংসাৰ সিন্ধু হেনয় কৃপালু শংকৰ বিনাই নাই নাই আনব বন্ধু হৰি ভকতিৰ ৰাম বৈকুণ্ঠ পুৰী শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানে সংকল্পতৰু শান্ত নাই আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু কৃষ্ণ এই আজন্মৰ গুৰু মূৰ্তিস্বৰূপ বাপ বান্ধৱ হ'ব আই মাতৃ হ'ব আৰু মোৰ অতি মৰমৰ যুৱতীবৃন্দ এতিয়া ৰজা উত্তোলক কৃষ্ণ কৃষ্ণ এতিয়া ধৰ্মধ্বজা উত্তোলকৰ এষাৰি ভাষণ আছে। আমাৰ এই অভাজনৰ দীঘলীয়া ভাষণ দিয়া ধৃষ্টতা নাই, তথাপিও
এই ধৰ্মধ্বজা উত্তোলনৰ যি নিয়মৰ মাধ্যমেৰে চমুকৈ আপোনাসৱৰ শ্ৰীচৰণত দুআষাৰ ক'বৰ কাৰণে আগবাঢ়িছোঁ। কিবা আগ পিছ ভুল ভ্ৰান্তি হ'লে আপোনাসৱে ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ। শ্ৰীমদ ভাগৱত পুৰাণ এখন অতি পবিত্ৰ ভক্তিমূলক গ্ৰন্থ। এই গ্ৰন্থৰ ৰচনা কৰে পৰশৰ মুনি সূতৰ অক্ষৰ জ্ঞানৰ কীৰ্তিস্বৰূপ আচাৰ্য ব্যাসদেৱে। এই ভাগৱত শাস্ত্ৰ সত্য শুদ্ধ সনাতন আৰু চাদত অমৃতদায়ক অমৃতময় শাস্ত্ৰ। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ মধ্যৰ স্বৰূপ কল্পতৰু বৃক্ষৰ সদৃশ। এই শাস্ত্ৰভাগ কৃষ্ণৰ কৃপাত পদ্মকল্পত ব্ৰহ্মাদেৱে পালে, ব্ৰহ্মাৰ পৰা নাৰদে পালে, নাৰদৰ পৰা পালে ব্যাসদেৱে, ব্যাসদেৱৰ পৰা শুকমুনিৰ মুখে পৃথিৱীৰ মধ্যত বিস্তৰিত হ'ল। হে ৰাম ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে ব্যাসক আনি দিলা, নগৈল তিলকো ভাঙি ইডালে সিডালে লাগি, শুকমুখে ভূমিত পৰিলা। এই শাস্ত্ৰ অগাধ পণ্ডিত যদিও 4 বেদ 14 শাস্ত্ৰ ৰচনা কৰাৰ পাছতো ব্যাসদেৱৰ মনত শান্তি নোহোৱা হ'ল। এনেতে নাৰদৰ হাতত বীণ লৈ বদৰিকা আশ্ৰমত উপস্থিত হৈছিল। তাকে দেখি ব্যাসদেৱে সচকিত হৈ আঠে বেঠে আদৰি আনি বহিবলৈ দি প্ৰণিপাত জনালে। নাৰদ ঋষিয়েও হাঁহি মাৰি ব্যাসক সুধিলে, হে ব্যাস, তুমি শাস্ত্ৰৰ প্ৰকৃত অৰ্থ নুবুজি 4 বেদক নানা শাখা প্ৰশাখা কৰি নানা জাতি ভেদ দেখুৱাই মানৱ সমাজত বিভ্ৰান্তৰ সৃষ্টি কৰিলা। কৃষ্ণ গুণ নাম কীৰ্তনক প্ৰত্যাশা কৰি দেখুৱালা। সেই হেতুকে তোমাৰ অপকৰ্মৰ ফলৰ দ্বাৰা জগতৰ লোকসকলে অবাতে বাট বুলিলে। এই চৰম সত্যটি লুকুৱাৰ বাবে তোমাৰ মনোৰাজ্যত এই অশান্তি বাহ লৈছে। স্বৰ্গৰ আশা দেখুৱাই পুণ্য হ'ব বুলি নানা দেৱ দেৱী পুজি হাঁহ পাৰ ছাগলী আদি বলি বিধানেৰে জীৱ হত্যাৰ দৰে হিংসা ধৰ্ম প্ৰচাৰ কৰিলা। কিন্তু পুণ্য যে খন্তেকীয়া, পুণ্য ক্ষয় হ'লে পুনৰ নৰকৰ যন্ত্ৰণাত ভুগিব লাগিব, এই কথা মানৱক বুজাই নিদিলা। ইয়াৰ বাবে তোমাৰ অমোচন পাপ হৈছে, কাৰণ পৰম দেৱতা কৃষ্ণক প্ৰাধান্য নিদিলা। নাৰদৰ উপদেশ মতে মানৱ জাতিৰ শান্তিৰ কাৰণে বেদান্তৰ সাৰ পুৰাণৰ সূৰ্যস্বৰূপ শ্ৰীমদ ভাগৱত শাস্ত্ৰ পুনৰ ৰচনা কৰে। পৰম ব্ৰহ্ম তত্ত্বকথাই ভাগৱত পুৰাণৰ মূল বিষয়বস্তু আৰু তাকে ভাগৱতৰ ধৰ্মও বুলি কোৱা হয়। ব্ৰহ্মাক উপদেশে দিছিল যে সেই 4টা চতুশ্লোকী ভাগৱতো বোলা হয়। মূল পুৰাণ 18খন মহাপুৰাণৰ ভিতৰত ভাগৱত পুৰাণেই কৃষ্ণ ভক্তিৰ ক্ষেত্ৰত শ্ৰেষ্ঠ বুলি অভিমত কৰা হয়। সেয়েহে আজি আমি এই 3দিনীয়া কাৰ্যসূচী ভাগৱতৰ মূল ধৰ্জাৰ স্থলীত উপবিষ্ট হৈ আমিও এই ভাগৱতৰ ধৰ্ম গ্ৰহণ কৰিম বুলি একত্ৰিত হৈ আজি ধৰ্মধ্বজাভাগ উত্তোলন কৰা হ'ল। এই ধৰ্মধ্বজাভাগ উত্তোলন কৰোঁতে আমাৰ এই অভাজনৰ বহুতো ভুল ক্ৰুটি হ'ব পাৰে। সৰ্বদোষৰ মৰিখন বিচাৰি
আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। তাৰ আগতে আমি চাৰি জয়ভাগ দিব বিচাৰিছোঁ। কৃষ্ণ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ, জয় এক শৰণ নাম ধৰ্ম, এক শৰণ নাম ধৰ্ম, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ, জয় শ্ৰীমন্ত শংকৰদেৱ সংঘ। কৃষ্ণ। মই অজ্ঞানীৰ যতে কৈ গান, হৰি 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 হৰি, কথা কহি কোনে সীমা কৰিবে কতাক, ইটো মূৰ ঘূৰ দুখ পৰি হৰি 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 হৰি, কৃপাময় কৃষ্ণৰ চৰণে ৰাখায় আমাক, কৃপাময় কৃষ্ণৰ চৰণে ৰাখায় আমাক। কৃষ্ণ হৰি হৰি কৃষ্ণ 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 কৃষ্ণ। ইমানতে পতাকা উত্তোলনৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা। কৃষ্ণ।